গোকুল মাঝে আজি যে গোকুল মাঝে মধুর মুরুলি বাজে গোকুল মাঝে আজি যে গোকুল মাঝে মধুর মুরুলি বাজে নন্দের নন্দন ব্রজের জীবন নন্দের নন্দন ব্রজের জীবন ফাগুর খেলানো খেলাই ফাগুর খেলানো খেলাই বাজে ধুল বাজে ফুল হোলির উঠিছে দুল বাজে ধুল বাজে ফুল হোলির উঠিছে দুল চরণে নুপুর বাজে গোকুল মাঝে আজি যে গোকুল মাঝে মধুর মুরুলি বাজে গোকুল মাঝে আজি যে গোকুল মাঝে মধুর মুরুলি বাজে
ফাগুন লাগিছে বনে বনে অগনি জ্বলিছে মনে প্রাণে ফাগুন লাগিছে বনে বনে অগনি জ্বলিছে মনে প্রাণে বসন্তৰ মৃদু সমীৰতে আবিৰে গগন চুমি উৰে বসন্তৰ মৃদু সমীৰতে আবিৰে গগন চুমি উৰে হাজিছে বসন্তৰ সাজে হাজিছে বসন্তৰ সাজে ফাগুন লাগিছে বনে বনে অগনি জ্বলিছে মনে প্ৰাণে ফাগুন লাগিছে বনে বনে অগনি জ্বলিছে মনে প্ৰাণে বসন্তৰ মৃদু সমীৰতে আবিৰে গগন চুমি উৰে বসন্তৰ মৃদু সমীৰতে আবিৰে গগন চুমি উৰে
নমস্কাৰ। আমাৰ এই তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ নগুৰ্কা সত্ৰত শ্ৰী শ্ৰীকৃষ্ণৰ জন্ম উৎসৱ উদযাপন কৰা হৈছে। প্ৰথম দিনা আমি প্ৰভাত দিনা আমাৰ কাৰ্যসূচী মুকলি কৰা হৈছিলে। তাৰপৰা ভেলাঘৰ দাহন, তাৰপিছত হৰি নাম প্ৰসংগ আছে। আজি গৌৰৱপুৰাণত আমাৰ এই মহাপ্ৰভু জল গোবিন্দক আমি সকলোৱে গাঁওবাসী লগ লাগি আমি প্ৰতি ঘৰ মানুহৰ ঘৰে ঘৰে পদূলি কৰিলে আমাৰ গোহাই ঘূৰোৱা হয়, এটা আনন্দ ফূৰ্তি কৰা হয়। ডেকা ল'ৰা সমনীয়া সকলোৱে মিলি এটা আনন্দ ফূৰ্তিৰে হোলী ৰং খেলে, ফাকুৱা খেলে। যেনেকৈ প্ৰভু শ্ৰীকৃষ্ণই ঘূৰ্ণিচাৰ মন্দিৰলৈ গৈ তেওঁ উৰেষা নগৰত তেনেকৈ ৰং ধেমালি কৰিছিলে, ঠিক তেনেকৈ আমাৰ নগুৰ্কা সত্ৰতো সকলোৱে মিলি ডেকা বুঢ়া চেমনীয়া সকলোৱে মিলি ফাকুৱা ৰঙেৰে ৰঞ্জিত হয় এই ফাগুনৰ বতৰত, ফাগুনৰ ফাল্গু পূৰ্ণিমাত। গতিকে আমি এই আমাৰ যিটো হোলী উৎসৱ, এই উৎসৱ আমি যেন বছৰত নাপাতিলে আমাৰ কিবা জীৱনটো আধৰুৱা হয়, আধৰুৱা যেন অনুভৱ হয়। গতিকে আমি সকলোৱে মিলি এই আনন্দ ফূৰ্তিৰে এই তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এই উৎসৱ পালন কৰোঁ। যোৱা বছৰ আমাৰ এই উৎসৱে হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰিছে, এইবাৰ ৭৬তম জন্ম উৎসৱ আমি পালন কৰিছোঁ। আমাৰ এই উৎসৱত বিভিন্ন গণ্যমান্য ব্যক্তিক আমি আমন্ত্ৰণ জনাইছিলোঁ। আমাৰ বিধায়ক মহোদয়, আমাৰ ৰঙিয়া সমষ্টিৰ বিধায়ক মহোদয়েও আমাৰ ইয়াত মুখ্য সভাপতিৰ আসন গ্ৰহণ কৰিছে। তেখেতে সকলো প্ৰকাৰৰ যিটো তেওঁ সহায় সহযোগিতা বৰঙণি তেখেতে আগবঢ়াইছে। তেখেতৰ বৰঙণিত আমাৰ নগুৰ্কা সত্ৰখন বহুখিনি দিশত আন্তঃগাঁথনি মজবুত হৈছে। গতিকে আমি লোকে লোকাৰণ্য হৈ পৰিছে, সকলো আনন্দৰ হৰি নামৰ ধ্বনিৰে আনন্দিত হৈছে। ৰঙৰ উৎসৱ, ৰং বুলি ক'লে আনন্দ ফূৰ্তিত আমি সকলোৱে আপ্লুত হৈ পৰোঁ। হৰি নামে হৰিনাম, হৰিনামে হৰিনাম, সকলোৰে নগুৰ্কা সত্ৰ ঐতিহ্যমণ্ডিত নগুৰ্কা সত্ৰ ১৬৬৪ চনতে আমাৰ এই সত্ৰ স্থাপন কৰা হৈছিলে। গতিকে এই স্থাপিত হোৱাৰ কালৰ পৰা আমি জনাত আমাৰ বয়োজ্যেষ্ঠসকলৰ পৰা জনামতে আমাৰ তিনিদিনীয়াকৈ আমাৰ ইয়াত উৎসৱ পালন কৰা হয়। যোৱা বছৰ ৫ দিনীয়াকৈ কৰা হৈছিলে হীৰক জয়ন্তীৰ কাৰণে। গতিকে আজি ১৬শ শতিকাৰ পৰা আমাৰ আজিৰ সময়লৈকে আমাৰ এই উৎসৱ পালন কৰা হৈ আছে।